নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো বকাসুৰ বধৰ কাহিনী। কোন আছিল বকাসুৰ আৰু ভীমে কিয় বধ কৰিব লগা হৈছিল এই বকাসুৰক? বন্ধু বান্ধৱীসকল, এতিয়া আহক ভীমৰ বকাসুৰ বধৰ কাহিনীটোৰ মাজলৈ। ব্ৰাহ্মণৰ বেশ ধাৰণ কৰি পাণ্ডৱসকলে যেতিয়া একচক্ৰ নগৰত বাস কৰিবলৈ লৈছিল, তেতিয়া তেওঁলোকে সেই নগৰৰ ব্ৰাহ্মণসকলৰ ঘৰে ঘৰে গৈ দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলগীয়া হৈছিল। ভিক্ষা খুজি মাগি পাণ্ডৱসকলে যি পায় সেই সকলোবোৰ মাক কুন্তীৰ হাতত দিছিলহি। যেতিয়া পঞ্চপাণ্ডৱে ভিক্ষা কৰিবলৈ গাঁৱৰ পৰা ওলাই যায়, সেই সময়ত উলটি নহালৈকে মাক কুন্তীৰ বৰ চিন্তা হৈছিল। সেয়েহে পাণ্ডৱসকল উভতি নহালৈকে বাটলৈকে চাই থাকে। আই কুন্তীয়ে কি জানিবা পুতেকহঁত কিবা বিপদতেই পৰিল। এইদৰে ভিক্ষা খুজি অনা অন্নবোৰ কুন্তী দেৱীয়ে ৰান্ধি সমানে দুভাগ কৰে। তাৰে এভাগ ভীমৰ পাতত দি বাকীখিনি মাতৃ কুন্তী আৰু 4 পাণ্ডৱে ভাগ কৰি খায়। যিহেতু ভীম হৈছে বায়ুদেৱৰ পুত্ৰ, সেইকাৰণে তেওঁৰ গাত বল শক্তি বেছি। বল শক্তি বেছি হোৱাৰ বাবে তেওঁৰ ভোকটোও অলপ বেছি। সেয়েহে বলৱান ভীমৰ আন এটা নাম হৈছে বৃকোদৰ, অৰ্থাৎ কুকুৰনেচীয়া বাঘৰ দৰে পেট যাৰ। কাৰণ কুকুৰনেচীয়া বাঘে যিমানেই নাখাওক কিয় তাৰ পেট কেতিয়াও নভৰে। তাক যেন অনবৰতে সোধা পীড়িত যেন লাগে। সেয়েহে বলৱান ভীমৰো ঠিক একেই অৱস্থা। একচক্ৰ নগৰত ভিক্ষা খুজি অনা চাউলখিনি ৰান্ধি মাকে তেওঁৰ পাতত যিখিনি দিয়ে, তাৰে ভীমৰ পেটৰ চুক এটাও নভৰে। এনেদৰে পেট ভৰাই খাবলৈ নোপোৱাৰ বাবে ভীম যেন দিনে দিনে শুকাই ক্ষীণাই গৈছিল। ভীমৰ এনে অৱস্থা দেখি আই কুন্তী আৰু 4 ভাতৃৰ অন্তৰত অসহনীয় দুখ হৈছিল। এদিনাখনৰ কথা, এনেদৰে ভিক্ষা খুজিবলৈ যাওঁতে বাটত ভীমৰ এজন মাটিৰ বাচন বৰ্তন সজা কুমাৰৰ সৈতে পৰিচয় হ'ল। সেই সূত্ৰে ভীমে তেওঁক চৰু শাৰী সাজিবলৈ কুমাৰৰ মাটি আনি দিলেহি। তাৰ বিনিময়ত কুমাৰজনেও এটা বৰ ডাঙৰ মাটিৰ কলহ সাজি ভীমক উপহাৰ হিচাপে দিলে। এইদৰে মাটি পাত্ৰটোৰ আকাৰ ভীমৰ বৃহৎ পেটটোৰ সৈতে মিলি যোৱা দেখি বাটত থকা সৰু সৰু ল'ৰা ছোৱালীবোৰে বৰ ৰং পাইছিল। সেই কলহটো সিহঁতৰ বাবে আমোদৰ বস্তু হৈ পৰাত সিহঁতে জঁপিয়াই জঁপিয়াই নাচি বাগি কিৰিলি পাৰিছিল। এইদৰে দুখে কষ্টৰে তেওঁলোকে একচক্ৰ নগৰত বহুদিন পাৰ কৰিলে। এদিনাখনৰ কথা, সিদিনা ভীমৰ বাদে বাকী 4 পাণ্ডৱ ভিক্ষা খুজিবলৈ ওলাই গ'ল। সেইদিনাখন ভীমে ভিক্ষা খুজিবলৈ নগৈ আই কুন্তীৰ লগত থাকিল। তেনেতে ভীম আৰু আই কুন্তীয়ে দুয়ো গৃহস্থ ব্ৰাহ্মণৰ ঘৰৰ ভিতৰত কন্দা কটা শুনিবলৈ পালে। সেই দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালটোৰ কিবা ডাঙৰ অথন্তৰ ঘটিছে বুলি ভাবি কিনো হৈছে জনাৰ বাবে ইচ্ছা কৰি কুন্তী দেৱী গৃহস্থৰ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। গৈ দেখিলে যে গৃহস্থ আৰু গৃহস্থনী দুয়ো হিয়া ঢাকুৰি কান্দি আছে। কান্দি কান্দি ভাগৰি পৰি দুয়োৰে যেন মুখৰ মাতবোল নোহোৱা হৈ পৰিছে। তাৰে অলপ পিছতেই ব্ৰাহ্মণে পত্নীৰ ফালে চাই ক'লে যে হতভাগিনী, নিৰ্বোধ তিৰোতা কৰবাৰ, কিমান দিন কতবাৰ ক'লো বুজালো বোলে ব'লা আমি চিৰদিনৰ বাবে এই নগৰ ত্যাগ কৰি আন ক'ৰবালৈ গুচি যাওঁগৈ। পিছে মোৰ কথা ভ্ৰূক্ষেপ নকৰিলা। সদায়ে বাৰে বাৰে মাথোন এটা কথাই কৈ থাকিলা বোলে এই নগৰতেই উপজি ইয়াতেই ডাঙৰ দীঘল হ'লোঁ,
পিতৃ মাতৃ ভাই ককাই জ্ঞাতি কুটুম্ব আটায়ে ইয়াতেই উপজি ইয়াতেই দেহা সামৰিছে। সেইকাৰণে পিছে মই এই ঠাই এৰি কলৈকো নাযাওঁ। এতিয়া তুমিয়ে কোৱাচোন, মই তোমাক কোনখতে মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াওঁ? কাৰণ তুমিয়েতো হৈছা মোৰ জীৱনৰ লগৰী, মোৰ সতী সন্তানৰ স্নেহশীলা মাতৃ। তুমিয়ে হৈছা মোৰ সকলো। মই বাচি থাকি তোমাক মৰিবলৈ দিওঁ কেনেকৈ? এইফালে চোৱা, এই কণমানি কন্যা সন্তানটি ঈশ্বৰৰে দান। সময়ত তাইক আমি যোগ্যজনৰ হাতত সমৰ্পণ কৰিব লাগিব। বংশ বৃদ্ধিৰ উদ্দেশ্যে ভগৱানে তাইক আমাক দান দিছে। তাইক যদি আমি মৃত্যুৰ মুখলৈ ঠেলি দিওঁ তেতিয়া অধৰ্মৰ কাম হ'ব। একমাত্ৰ পোনা কণটোকো জীৱন্তে মৰিবলৈ এৰি দিব নোৱাৰোঁ। সি আমাৰ জীৱনৰ প্ৰদীপ, সুখ আনন্দ আৰু ভৱিষ্যতৰ আশা ভৰসা। তাৰ অবিহনে কোনে আমাৰ পূৰ্বপুৰুষৰ পিণ্ডদান কৰিব? যিহেতু তুমি সেই সময়ত মোৰ কথালৈ আওকাণ কৰিলা, গতিকে এতিয়া আমি পূৰ্বতে সেই কথাবোৰ নভবাৰ বাবে এতিয়া সেই ফল ভোগ কৰিবই লাগিব। এইদৰে ব্ৰাহ্মণজনে পত্নীক কৈয়ে তাৰ পিছত ক'বলৈ ধৰিলে যে মই যদি মৰিবলৈ আগবাঢ়ি যাওঁ, এই সন্তান দুটিক চোৱা চিতা কৰা কোনো নাথাকিব। সিহঁত দুটাও ঠান-ঠিত নোহোৱা হৈ মৃত্যুমুখত পৰিব। গতিকে মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ? তাতকৈ আমি তিনিওটা প্ৰাণী একেলগে মৰি যোৱাই ভাল হ'ব। এই বুলি কৈয়ে ব্ৰাহ্মণে কপাল খুন্দিয়াই খুন্দিয়াই হুক হুকাই কান্দিবলৈ ধৰিছিল। তাৰ পিছতে ব্ৰাহ্মণৰ চকুপানী মচি দি ব্ৰাহ্মণ পত্নীয়ে ক'বলৈ ধৰিলে যে মই তোমাৰ ধৰ্মপত্নী, তোমাৰ বাবে এজনী কন্যা আৰু এটি পুত্ৰ সন্তান জন্ম দিছোঁ। ল'ৰা ছোৱালীহাল তুমিহে ডাঙৰ দীঘল কৰি ৰক্ষণাবেক্ষণ দিব লাগিব। মইতো নোৱাৰিম। ভোকাতুৰ চৰাইবোৰে যিদৰে পেলাই দিয়া বস্তু দেখিলেই জঁপিয়াই পৰি থপিয়া থপি লগায়, ঠিক তেনেদৰে দুখিনী বিধৱা তিৰোতাৰ ওপৰতো দুষ্ট আৰু অসাধু লোকৰ বেয়া দৃষ্টি পৰে। যিদৰে ঘিউত ভিজা বস্ত্ৰ এটুকুৰাৰ বাবে কুকুৰবোৰে টনাটনি লগায় আৰু ফালি চিৰি জীৰ্ণ বস্ত্ৰত পৰিণত কৰে, ঠিক সেইদৰে অনাথিনী তিৰোতাবোৰকো দুৰ্জন লোকে খেলৰ সামগ্ৰী যেন গণ্য কৰি যেনি তেনি টনাটনি কৰিবলৈ চেষ্টা কৰে। তেনে তিৰোতাৰ লঘু লাঞ্ছনাৰ সীমা নাইকিয়া হয়। পিতৃহীন সন্তান দুটাক চোৱা চিতা কৰাটো মোৰ পক্ষে অসম্ভৱ। যেতিয়া পানী শুকাই অহা পুখুৰীৰ মাছবোৰ যিদৰে চটফটাই মৰি যায়, তেনেদৰে তোমাৰ অবিহনে সন্তানহালৰো সেই গতিয়েই হ'ব। এইদৰে ব্ৰাহ্মণ পত্নীয়ে ব্ৰাহ্মণক কৈ উঠি ক'লে যে মোকেই ৰাক্ষসৰ হাতত তুলি দিয়া। স্বামী জীৱিত থকা অৱস্থাত পৰলোকলৈ যোৱা তিৰোতাৰ জীৱন ধন্য হয়। তেওঁ সমান সৌভাগ্যৱতী আৰু আন কোনো নহয়। শাস্ত্ৰতো তাকেই কোৱা হৈছে। এইদৰে ব্ৰাহ্মণ পত্নীয়ে কৈ ব্ৰাহ্মণক ক'লে যে তুমিতো সকলো কথা জানাই, গতিকে এতিয়া মোক হাঁহি মুখে বিদায় দিয়া। সন্তান দুটিৰ প্ৰতিপাল কৰিবা। মই তোমাৰ সংগত অতদিনে সুখেৰে কটালোঁ, বহুত পুণ্য কৰ্মও কৰিছোঁ। মই পতিব্ৰতা নাৰী, গতিকে মই নিশ্চয় স্বৰ্গলৈ যাম। মই মৰণলৈ ভয় কৰা নাই। এনেদৰে কৈ ব্ৰাহ্মণ পত্নীয়ে ব্ৰাহ্মণক আকৌ ক'বলৈ ধৰিলে যে কাবৌ কৰিছোঁ, মোৰ মৃত্যুৰ পিছত তুমি যেন অন্য এগৰাকী পত্নী চপাই লোৱা। এতিয়া আহা, বুকু ডাঠ কৰি হাঁহি মাৰি মোৰ মনত আনন্দ দিয়া। ল'ৰা ছোৱালীহালৰ যত্ন ল'বা আৰু সুখে সন্তোষে থাকিবা। মোক এতিয়া আশীৰ্বাদ দিয়া আৰু ৰাক্ষসৰ খাদ্য হিচাপে আগবঢ়োৱা। ব্ৰাহ্মণে নিজ পত্নীৰ মুখত এইবোৰ কথা শুনি তেওঁক আকুলতাৰে সাবটি ধৰিলে।
পত্নীৰ প্ৰেম আৰু সাহস দেখি অভিভূত হৈ তেওঁ অবুজন শিশু এটিৰ নিচিনাকৈয়ে উচুপি উঠিল। এনেদৰে কিছু সময়ৰ পিছত তেওঁ থোকাথুকি মাতেৰে ক'লে, হে গুণৱতী প্ৰিয়তমা পত্নী মোৰ, তুমি এইবোৰ কি কথা কৈছা? তোমাৰ অবিহনে মই জীয়াই থাকিব পাৰিমনে? বিবাহিত পুৰুষৰ প্ৰথম কৰ্তব্য হ'ল নিজৰ পত্নীক ৰক্ষণাবেক্ষণ দিয়া। প্ৰেম আৰু কৰ্তব্য দুয়োটাকে পৰিত্যাগ কৰি মই তোমাক যদি দেখা দেখিকৈ ৰাক্ষসৰ হাতত তুলি দিওঁ, তেনেহ'লে মোৰ সমান পাপী আৰু কোন হ'ব কোৱা? মই দেখোন ৰৌ ৰৌ নৰকত পচি মৰিম। এইদৰে পিতৃ মাতৃৰ মৰ্মভেদী কথা বাৰ্তাবোৰ শুনি কন্যাজনীয়ে কান্দি কান্দি ক'লে যে পিতা, মই সৰু ছোৱালী হ'লেও তোমালোকে মোৰ কথা শুনা, তাৰ পিছত যি ভাল দেখা তাকে কৰিবা। মোৰ কথা হ'ল তোমালোকে মোকেই ৰাক্ষসৰ তালৈ পঠিয়াই দিয়া। এটা প্ৰাণী অৰ্থাৎ মোক ত্যাগ কৰিলেই যদি বাকী তিনিটা প্ৰাণী ৰক্ষা পৰে তেন্তে তাকেই কৰা। তোমালোকক এই মহা সংকটৰ নৈখন পাৰ কৰাবৰ বাবে মোক এখন ক্ষুদ্ৰ নৌকা বুলিয়ে ভাবাচোন। তোমালোক দুয়োটাৰে হানি হ'লে মোক আৰু কণমানি ভাইটিটোক কোনে চাব? কাৰণ যিহে কঠিন দিনকাল, অচিৰেই আমি দুয়োটা মৰি থাকিম। তাতকৈ এটা জীৱন উচৰ্গা কৰিলে যদি আমাৰ গোটেই পৰিয়ালটোৰ ৰক্ষা পৰে, তেন্তে মোৰ বাবে তাতকৈ সুখৰ মৃত্যু আৰু কি হ'ব পাৰে? হে মাতা আৰু পিতা, যদি মোৰ কল্যাণ কামনা কৰা তেন্তে মোক ৰাক্ষসৰ হাতত অৰ্পণ কৰা। এনেকৈ কণমানি ছোৱালীজনীৰ মুখত এনে নিৰ্ভীক কথা শুনি মাক পিতাক দুয়ো থিৰেৰে থাকিব নোৱাৰিলে। কন্যাটিক বুকুৰ মাজত সাৱটি লৈ দুয়ো হুক হুকাই কান্দিবলৈ ধৰিলে। এইদৰে সকলোকে কন্দা কটা কৰা দেখি এইবাৰ উজ্জ্বল চকু মুখৰ কণমানি ল'ৰাটো আগুৱাই আহিল। ই ঠুনুক ঠানাক মাতেৰে ক'লে যে পিতাই নাকান্দিবা, মা নাকান্দিবা, আৰু বাইদেউ তুমিও নাকান্দিবা। এই বুলি কৈ সি থুপুক থাপাক খোজেৰে গৈ এবাৰ এবাৰ কৈ প্ৰত্যেকৰ কোচত বহিলগৈ। এবাৰ লৰ মাৰি গৈ ফলা খৰি এডাল কেকু জেকুকৈ দাঙি আনিলে আৰু হাতেৰে ঘূৰাই ঘূৰাই শিশুৰ মিঠা মাতেৰে লেনিয়াই লেনিয়াই মাক পিতাকৰ ফালে চাই ক'লে, তোমালোকে চাই থাকা, মই এইডালেৰে ৰাক্ষসটোক কোবাই কোবাই মাৰি পেলাম। এইদৰে কণমানি ল'ৰাটোৰ কাণ্ড দেখি আৰু তাৰ কথাবোৰ শুনি দুখৰ মাজতো মাক পিতাক আৰু বায়েকে হাঁহি ৰখাব নোৱাৰিলে। ইয়াৰে পিছ মুহূৰ্ততে তেওঁলোকৰ যেন দুখ আৰু বেছি হ'ল। ইমান পৰে আঁৰত থাকি তেওঁলোকৰ কথা শুনি থকা কুন্তী দেৱীয়ে সেই মুহূৰ্ততে ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁলোকৰ দুখৰ কাৰণনো কি বা তেওঁ কি বা প্ৰকাৰে সহায় কৰিব পাৰিব নেকি সবিনয়ে সুধিলে সেই ব্ৰাহ্মণ পৰিয়ালটিক। কুন্তী এনেদৰে সোমাই অহাত ব্ৰাহ্মণে ক'লে, হে আই মাতৃ, আমাৰ এই মহা দুৰ্যোগৰ সময়ত আপুনিনো কি সহায় কৰিব? তথাপিও আমাৰ সংকটৰ কথা কওঁ শুনক। আমাৰ এই নগৰখনৰ ওচৰতে থকা পাহাৰখনৰ গুহা এটাত বকাসুৰ নামে এটা অতিশয় নৃশংস দুৰ্দান্ত প্ৰকৃতিৰ ৰাক্ষস থাকে। সি হৈছে অতিপাত বলৱান। আজিৰ পৰা 13 বছৰ আগেয়ে সি আমাৰ নগৰখনকে ধৰি গোটেই ৰাজ্যখন গাৰ জোৰেৰে দখল কৰি লৈছে। তেতিয়াৰে পৰা সি আমাক পৰাধীন গোলামৰ দৰে নিৰ্দয় ব্যৱহাৰ আৰু অত্যাচাৰ উৎপীড়ন কৰি আছে। এই ৰাজ্যৰ ক্ষত্ৰিয় ৰজাজন তাৰ ভয়ত বেত্ৰকীয় নগৰলৈ পলাই গ'ল। কাৰণ তেওঁ আমাক নিৰাপত্তা দিব নোৱাৰা হ'ল। আগতে ৰাক্ষসটোৱে মন গ'লেই বা তাৰ ভোক লাগিলেই গুহাৰ পৰা ওলাই আহে আৰু নিৰ্বিচাৰে পুৰুষ নাৰী সৰু ল'ৰা ছোৱালী আটাইকে ধৰি গোটেই গিলি থয়।
পিছে দিনে দিনে তাৰ প্ৰকোপ আৰু উৎপাত বাঢ়ি যাবলৈ ধৰিলে। তাৰ এনে নৃশংসতাত অতিষ্ঠ হৈ নগৰৰ মানুহ সকলোটি একগোট হৈ ৰাক্ষসটোক লগ ধৰি তাৰ নিৰ্বিচাৰ হত্যালীলা বন্ধ কৰিবলৈ অনুৰোধ কৰি এটা নিয়ম বান্ধি দিলে। মানুহবিলাকে ক'লে যে ৰাক্ষস ভাই, তোমাৰ খেয়াল খুচিমতেই আমাৰ মানুহবোৰক হত্যা কৰাটো বন্ধ কৰা। তুমি যাতে অনাহাৰে থাকিব নালাগে, তোমাৰ খাদ্য বস্তু যাতে সদায় পাই থাকা, আমি তাৰ ব্যৱস্থা কৰি দিম। তুমি সদায় উদৰ পূৰাই খাব পৰাকৈ আমি সপ্তাহত একোবাৰকৈ আহি যথেষ্ট পৰিমাণে খাদ্য বস্তু তোমাক দি থৈ যাম। তোমাৰ এই খাদ্য সম্ভাৰবোৰ জুৰীয়া বলদহে টনা গাড়ী এখনত বোজাই কৰি লৈ অনা হ'ব। একোবাৰত একো ঘৰৰ এজন মানুহে গাড়ীখন চলাই আনিব। দম দম খোৱা বস্তুবোৰ খোৱাৰ উপৰিও তুমি গাড়ী, বলদহাল আৰু গাড়োৱান জনকো খাব পাৰিবা। সেয়েহে আমাৰ অনুৰোধ যে তোমাৰ এই অবাধ হত্যা যেন বন্ধ কৰা। এইদৰে সকলো লোকে অনুৰোধ কৰাত ৰাক্ষসটোৱে তেওঁলোকৰ কথাত সন্মতি দিলে। তেতিয়াৰে পৰা মহাবলৱান ৰাক্ষসটোৱে এই ৰাজ্যখন আৰু ইয়াৰ প্ৰজাসকলক বহিঃশত্ৰু আৰু হিংস্ৰ জন্তুৰ পৰা ৰক্ষা কৰি আহিছে। আজি বহু বছৰ ধৰি এই ব্যৱস্থা চলিয়ে আছে। পিছে আজিলৈকে এই কালান্তক জীৱটোক বধ কৰি দেশখনক বচাব পৰা বীৰ কোনো ওলোৱাই নাই। সাহ কৰি যিয়ে আগবাঢ়ি গৈছে, ৰাক্ষসটোৱে তেওঁকেই হত্যা কৰিছে। এই সকলোবোৰ কথা ব্ৰাহ্মণে কৈ কুন্তী দেৱীক ক'বলৈ ধৰিলে যে সেয়াই আমাৰ দেশৰ আচল ৰজাজনেই আমাক ৰক্ষণাবেক্ষণ দিব পৰা নাই। যি দেশৰ ৰজা দুৰ্বল, সেই দেশৰ প্ৰজাই বিয়া বাৰু কৰাই সতী সন্ততি তুলিবই নাপায়। সৎ আৰু পৰাক্ৰমী ৰজাৰ শাসনতহে প্ৰজাৰ পাৰিবাৰিক জীৱনৰ শৃংখলা আৰু সুখ শান্তি সম্ভৱপৰ হয়। যদি শক্তিবান ৰজা নাথাকে, ভাৰ্যা পুত্ৰ ধন সম্পদৰ নিৰাপত্তা অবান্তৰ। আজি অতদিনে আমি অন্য লোকৰ দুখ সুখ দেখি আহিছিলোঁ। এইবাৰ আমাৰ পাল পৰিলহি। আমাৰ চাৰিটি প্ৰাণীৰ মাজৰ যিকোনো এজনক ৰাক্ষসটোৰ খাদ্য হিচাপে আগবঢ়াবই লাগিব। যিহেতু ধন সোণ দি অন্য কোনোবা এজনক পঠাবলৈকো আমাৰ সামৰ্থ্য নাই। আমাৰ চাৰিটি জীৱৰ মাজৰ এজনক আগবঢ়ালেও বাকীকেইটা প্ৰাণী জীয়াই থাকিব নোৱাৰিব। তাতকৈ আমি চাৰিওটা প্ৰাণীয়ে ৰাক্ষসটোৰ ওচৰলৈ যাওঁ বুলি থিৰাং কৰিছোঁ। এই ভোকাতুৰ ৰাক্ষসটোৱে যাতে আমাক একেলগে ভক্ষণ কৰক। এইদৰে সকলোবোৰ কথা কৈ ব্ৰাহ্মণে কুন্তীক ক'লে যে হে আই মাতৃ, আপুনি সুধিলে বাবেহে আমাৰ অনৰ্থৰ কথা কৈ আপোনাৰ মনত দুখ দিলোঁ। এতিয়া একমাত্ৰ ঈশ্বৰেহে আমাক ৰক্ষা কৰিব পাৰে। কিন্তু তেওঁ যে এই নিকিন প্ৰাণীকেইটাৰ ফালে চকু মেলি চাব, সেইকণ আশাও যেন নোহোৱাই হৈছে। এইদৰে ব্ৰাহ্মণৰ সকলো দুখৰ কথা শুনি কুন্তী দেৱীয়ে এইবাৰ ঘৰলৈ গৈ ভীমসেনক সকলো কথা বিৱৰি ক'লে। ভীমৰ লগত আলোচনা কৰি তেওঁ আকৌ ব্ৰাহ্মণৰ ওচৰলৈ গৈ ক'লে যে আপুনি এজন সাত্ত্বিক ব্ৰাহ্মণ, হতাশ নহ'ব। কৰুণাৰ সাগৰ ঈশ্বৰে আপোনালোকক সহায় কৰিব। গতিকে হে দ্বিজবৰ, মোৰ 5টি পুত্ৰ, তাৰে এজনে ৰাক্ষসৰ খাদ্য সম্ভাৰ লৈ যাব। এনেদৰে কুন্তী দেৱীৰ কথাত আচৰিত হৈ ব্ৰাহ্মণে জাপ মাৰি উঠিল। তেওঁ মূৰটো জোকাৰি জোকাৰি নিজৰ অসন্মতি প্ৰকাশ কৰি ক'লে, তেনে কথা হ'বই নোৱাৰে আই। হাজাৰ হ'লেও আপোনালোক আমাৰ অতিথি। আমাৰ সলনি আপোনালোকৰ কোনো এজনো ৰাক্ষসৰ বলি হ'বলৈ যাব নালাগে। ব্ৰাহ্মণে এইদৰে কোৱাত কুন্তী দেৱীয়েও ক'লে, হে দ্বিজবৰ, আপুনি ভয় খাব নালাগে। মোৰ পুত্ৰ ভীমৰ গাত অলৌকিক বল শক্তি আছে।
মন্ত্ৰৰ জৰিয়তে তেওঁ সেই শক্তি লাভ কৰিছে। চাই থাকিব, সি এই ৰাক্ষসক বধ কৰিহে এৰিব। কাৰণ সি এনেকুৱা বহু ৰাক্ষসক বধ কৰা মই নিজ চকুৰে দেখিছোঁ। কিন্তু এটা কথা, আপুনি যেন এই কথা গোপনে ৰাখে। কাৰোবাৰ আগত ক'লে তেওঁৰ মন্ত্ৰৰ প্ৰভাৱ নাইকিয়া হ'ব পাৰে। আচলতে কুন্তী দেৱীৰ মনত ভয় হোৱাৰ কাৰণ আছিল। যদিহে কথাটো জনাজনি বা প্ৰচাৰ হৈ যায়, তেতিয়া দুৰ্যোধনৰ মানুহে তাত পাণ্ডৱৰ হাত থকা বুলি জানিব পাৰিব আৰু তেনেকৈয়ে পম খেদি তেওঁলোকে থকা ঠাইৰ সম্ভেদ পাব। মাতৃ কুন্তী দেৱীৰ এনে কথা বতৰাত ভীমৰ আনন্দৰ সীমা নোহোৱা হ'ল। সেই সময়তে ৰাতিপুৱাৰ ভাগত ভিক্ষা কৰিবলৈ যোৱা বাকী 4 পাণ্ডৱ ঘৰ ওলালেহি। বহুদিনৰ মূৰত ধৰ্মপুত্ৰ যুধিষ্ঠিৰে ভাতৃ ভীমৰ চকুৱে মুখে আনন্দৰ জিলিঙনি দেখি ভাবিলে যে ভায়েকে নিশ্চয় কিবা দুঃসাহসিক কাম কৰিবলৈ সাজু হৈছে। সেয়েহে যুধিষ্ঠিৰে মাতৃ কুন্তী দেৱীক সুধি সকলো কথা গম পাই তেওঁ গভীৰ চিন্তাত পৰিল। তেতিয়া তেওঁ মাকক ক'লে যে আই, তুমি এয়া কি কাম কৰিলা যে তুমি আগপিছ একো ভাবি নাচালা? ভীমৰ বল শক্তিৰ ওপৰত ভৰসা কৰিয়ে আমি ৰাতি নিৰ্ভয়ে টোপনি মাৰিব পাৰোঁ। একমাত্ৰ তেওঁৰ বলতেই শত্ৰুৱে কাঢ়ি লোৱা আমাৰ ৰাজ্য পুনৰুদ্ধাৰ কৰাৰ আশাও কৰি আছোঁ। সেই কথা তুমি দেখোন জানাই। ভীমৰ পৰাক্ৰমৰ বাবেই আমি যতুগৃহৰ পৰা প্ৰাণ লৈ সাৰিব পাৰিলোঁ। অথচ আমাৰ বৰ্তমানৰ সুৰক্ষা আৰু ভৱিষ্যতৰ আশা ভৰসাৰ পাত্ৰ ভীমৰ জীৱনটোক তুমি সংকটত কিয় পেলালা? সেয়াই দুখ আৰু চিন্তাই তোমাৰ বুদ্ধি যেন হ্ৰাস কৰিছে। জ্যেষ্ঠ পুত্ৰ যুধিষ্ঠিৰৰ কথা শুনি কুন্তী দেৱীয়ে ক'লে যে বাচাহঁত, আমি আটাইকেইটি প্ৰাণীয়ে এই ব্ৰাহ্মণৰ ঘৰতে আশ্ৰয় লৈ অতদিনে সুখেৰে কটালোঁ। দয়া বা উপকাৰৰ বিনিময়ত উপকাৰ কৰাটো মানুহৰ কৰ্তব্যই নহয়, শ্ৰেষ্ঠ ধৰ্মও। কাৰণ ভীমৰ পৰাক্ৰমৰ কথা মই ভালকৈয়ে জানো। তাক লৈ মোৰ মনত তিলমানো শংকা নাই। তেওঁৱেই আমাক বাৰণাৱতৰ পৰা উদ্ধাৰ কৰি আনিছিল, হিড়িম্ব ৰাক্ষসক বধ কৰিছিল। সেই কথা তোমালোকে কিয় পাহৰি গৈছা? আমাৰ বিপদৰ সময়ত আমাক এধানি আশ্ৰয় দিয়া এই ব্ৰাহ্মণ পৰিয়ালটোৰ বিপদৰ সময়ত সহায় কৰাটো আমাৰ কৰ্তব্য নহয় জানো? এনেদৰে কৈ উঠাৰ পাছত ঠিক সেই সময়তে নগৰৰ প্ৰজাসকলে এখন গৰু গাড়ীত ভিন্ন ভিন্ন জন্তুৰ মঙহ, বিধে বিধে সুস্বাদু ব্যঞ্জন, দৈ টেকেলি, মদিৰা আদি বোজাই কৰি লৈ ব্ৰাহ্মণৰ ঘৰ ওলালহি। লগে লগে ভীম গাড়ীখনত উঠি বহিল আৰু ৰাক্ষসৰ গুহালৈ চলাই লৈ নিজেই গ'ল। ঢোল খোল তাল আদি বিবিধ বাদ্য বজাই নগৰৰ মানুহবিলাক গাড়ীখনৰ লগে লগে কিছু দূৰলৈকে আগবাঢ়িল। এই ৰাক্ষস থকা চিনাকি ঠাইখন পোৱাৰ লগে লগে মানুহবোৰ সাৱধান হৈ নিৰাপদ ঠাইলৈ আঁতৰি গ'ল। ভীমে দেখে যে ৰাক্ষসটোৰ গুহালৈ যোৱা গোটেই বাটচোৱাত সিঁচৰিত হৈ পৰি আছে কেৱল মৰা মানুহ, জীৱ-জন্তুৰ হাড় মূৰ, কেঁচা তেজ, চুলি, মানুহৰ ছিগা হাত ভৰি মূৰ, তাৰ ওপৰত ভেনা মাখি, পোক পৰুৱা আদি পৰি ভোভোৱাই আছে। সেই খাদ্যৰ গোন্ধ পাই কাউৰী, শগুন আদি আকাশত উৰি ফুৰিছে। ভীমে গুহাৰ মুখত গাড়ীখন ৰখালে আৰু ৰাক্ষসলৈ সিধা স্বৰূপে পঠিওৱা খাদ্যবোৰ মুকুৰা মুকুৰকৈ খাবলৈ ধৰিলে। তৃপ্তিৰে খাই খাই তেওঁ নিজকেই নিজে ক'লে, ৰাক্ষসটো আহি পালে, তাৰ লগত যুঁজ বাগৰ লাগি খাদ্যবস্তুবোৰ যেনি তেনি ছিটিকি পৰি নষ্টহে হ'ব। গতিকে ময়ে উদৰ পূৰাই খায়েই লওঁ। আৰু এটা কথা, মোৰ হাতত সিটো মৰিবই। তাৰ মৰাশত হাত লাগিলে মই অশুচি হ'ম আৰু ভাত পানী খাবও নোৱাৰিম।
ইপিনে খাদ্য আহি পোৱাত পলম হোৱা দেখি ৰাক্ষসৰ খঙে মূৰৰ চুলিৰ আগ পাইছিলগৈ। সি তৰ্জন গৰ্জন কৰি গুহাৰ পৰা ওলাই আহি দেখে যে তালৈকে পঠোৱা খাদ্যবস্তুবোৰ ভীমে টকালি পাৰি খাই খাই শেষেই কৰিলে। তাকে দেখি ৰাক্ষসটো বলিয়া হোৱা দি হ'ল আৰু ভয়ংকৰ গৰ্জন কৰি সি ভীমক খেদি আহিল। ভীমেও হুংকাৰ দি ৰাক্ষসটোক যুদ্ধলৈ আহ্বান জনালে। ৰাক্ষসটোৰ আছিল বিশাল দেহ, ৰঙচুৱা মুজ দাড়ি আৰু জপৰা চুলিৰে প্ৰকাণ্ড আকৰ্ণবিস্তৃত মুখখন মেলি খাওঁ খাওঁ মূৰ্তি ধৰি ভীমৰ ফালে খেদি আহিল ৰাক্ষসটোৱে। ভীমে তালৈ ভ্ৰূক্ষেপকে নকৰিলে। অৱজ্ঞাৰ হাঁহি মাৰি ৰাক্ষসটোৰ হাত দুখন ঠেলা মাৰি দিলে আৰু তাৰ ফালে পিঠি দি খাদ্যবস্তুবোৰ খোৱাত লাগিল। পিছে ভীমৰ সাহস আৰু অতপালি দেখি ৰাক্ষসটো খঙত উতলা হ'ল আৰু ভীমৰ পিঠিত উধাই মুধাই ভুকুৱাবলৈ ধৰিলে। কিন্তু ভীমে তালৈ কেৰেপে নকৰিলে আৰু খোৱাও বন্ধ নকৰিলে। খঙতে ৰাক্ষসটোৱে প্ৰচণ্ড গছ এজোপা ডালে পাতে সৈতে উভালি লৈ গাৰ জোৰেৰে ভীমৰ গালৈ মাৰি পঠিয়ালে। ভীমেও ৰাক্ষসটোলৈ নেচালি বাওঁ হাতখনেৰে গছডাল ধৰি দূৰলৈ দলিয়াই দি সোঁ হাতখনেৰে খায়েই থাকিল। এনেদৰে ভীমে খাওঁতে খাওঁতেই ৰাক্ষসৰ বাবে খোৱা বস্তু বাকীয়ে নাথাকিল। এইদৰে বাকী থকা দৈৰ টেকেলিটো চুচি মাজি খাই অতাই মুখ হাত মুচি দুটামান উগাৰ মাৰিলে। তাৰ পিছত তেওঁ ৰাক্ষসটোৰ মুখামুখি হ'ল। এনেদৰে দুয়োৰে মাজত ভীষণ যুদ্ধ লাগিলে। প্ৰথমতে ভীমে ৰাক্ষসটোৰ সৈতে খেলিবলৈ ধৰিলে। এইদৰে খেলি খেলি এবাৰতেই সেই ৰাক্ষসটোক মাটিত ধৰি বগৰাই পেলালে। তাৰ পিছত তাক উঠি আহি পুনৰ যুঁজিবলৈ কয়। সেইদৰে ভীমে ৰাক্ষসটোক ফটাকানিৰ দৰে আচাৰি আচাৰি ঠেকেচি ঠেকেচি দলিয়াই বগৰাই প্ৰহাৰ কৰিবলৈ ধৰিলে। অৱশেষত ভীমে তাক বগৰাই লৈ পিঠিত আঁঠুৰে হেঁচা মাৰি ধৰি মোটোকাই তাৰ হাড়বোৰ ভাঙি গুৰি কৰি দিলে। এনে তীব্ৰ যন্ত্ৰণাত বিকট চিঞৰ মাৰি তেজ বটিয়াই ৰাক্ষসটো মৰি থাকিল। ভীমে তাৰ বিশাল মৰ দেহাটো চোঁচৰাই নগৰৰ তোৰণলৈ লৈ আহি দলিয়াই দিলে। এইদৰে তাৰ পিছত ব্ৰাহ্মণৰ ঘৰলৈ গৈ ভালকৈ গা পা ধুই উঠি সকলোৰে আগত সমস্ত ঘটনা ভীমে বিৱৰি ক'লে। পুত্ৰৰ বীৰত্বৰ কাহিনী শুনি কুন্তী দেৱীয়ে বৰ আনন্দ পালে। তেওঁ ভীমৰ কপালত চুমা খাই আশীৰ্বাদ দিলে। বন্ধু বান্ধৱীসকল, এয়াই আছিল ভীমৰ বকাসুৰ বধৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকে কেনে পালে মতামত জনাবলৈ নাপাহৰিব। কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।